গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি জুলাই মাহৰ ২১ তাৰিখ আৰু শাওণ মাহৰ ৪ তাৰিখ বুধবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি ১৪২৮ ভাস্কৰাব্দ আৰু ১৯৪৩ শতাব্দৰ শাওণ মাহৰ ৪ তাৰিখ আৰু জুলাই মাহৰ ২১ তাৰিখ বুধবাৰ। আজি বকৰি ঈদ হয় আৰু ঈদৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তিথি শুক্লা দ্বাদশী তিথি, নক্ষত্ৰ জ্যেষ্ঠা নক্ষত্ৰ, যোগ বৈক্ষ যোগ কৰণ বালৱকৰণ। জন্মৰাশি বৃশ্চিক ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব ৪:৪৫ আৰু সূৰ্য অস্ত হ'ব ৬:১১। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক উন্নতিৰ বাবে চেষ্টাত কিছু আশা দেখিবলৈ পোৱা যাব পাৰে। অৱশ্যে আজি আপোনালোক নিশ্চিত নহ'ব। যোগাযোগৰ ক্ষেত্ৰত খেলি মেলি আহি পৰিব পাৰে। ব্যক্তিগত কামত আজি আপোনালোকৰ সুযোগ লাভ দেখিবলৈ পোৱা যাব। শৰীৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। দাম্পত্য জীৱনত আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। তাৰ লগতে আজি আপোনালোকৰ সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব। বিদ্যাত দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাগুৰুসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ উন্নত ফলৰ আশা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাব। প্ৰেমত বাধা আহি পৰিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পৰা আপোনালোকক দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কিছু আশা। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও আনন্দময় হিচাপে দিনটো পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত বাধা সৃষ্টি হোৱাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। আগৰ কিবা আধৰুৱা কাম হোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে চেষ্টা কৰি চালেও কিছু কাম আজি আপোনালোকৰ আধৰুৱা হৈ ৰৈ যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজি পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম লাহে লাহে বৃদ্ধি পাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ আৰোগ্য লাভ দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো শুভ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত উন্নত আশা কৰিব পৰা যায়। বিয়া বাৰুৰ ক্ষেত্ৰতো আগভাগ আজি আপোনালোকে লৈ চাব পাৰে বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব পাৰিব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ দুই এটা মত বিৰোধ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলেও দিনটো সুন্দৰ হিচাপে পাৰ কৰিব পাৰিব। ইয়াৰ পিছতে আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দিনটোৰ কিছু অনিশ্চয়তা যেন লাগিব পাৰে। ঘৰুৱা কথাত আজি আপোনালোকৰ দিনটোৰ কিছু চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। কৰ্মস্থানত আজি আপোনালোকৰ নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। কৰ্মত মনোযোগ দিলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। শৰীৰ বৰ ভাল হৈ নপৰিব পাৰে। শৰীৰৰ প্ৰতিও বিশেষকৈ চকু ৰাখিবলৈ আজি আপোনালোকে চেষ্টা কৰক। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে আজিৰ দিনটোৰ কিছু আশাৰ বতৰা। বিদ্যাৰ্থীসকলৰ কাৰণে আজি মনোযোগ দিয়াটো দৰকাৰ। শিক্ষাগুৰুসকলৰ কাৰণে সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব দিনটো। খেল ধেমালি কৰা লোকসকলে মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে আজি আপোনালোকে দিনটো অতিবাহিত কৰিব পাৰিব। ধৰ্মীয় অনুষ্ঠানত গতানুগতিক হিচাপে পাৰ হ'ব। সন্তানৰ স্বাস্থ্যৰ আগতকৈ যথেষ্ট পৰিমাণে উন্নত দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলেও দিনটোৰ মধ্যম হিচাপে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়।
নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ আজিৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লৈ আনন্দিত আপোনালোকে অনুভৱ কৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে দিনটোৰ অলপ ব্যৱসায়ত চকু ৰাখিলেই সফলতা লাভ কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ একেবাৰে বেয়া বুলি ক'ব পৰা নাযায়। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব যদিও কিছু লোকৰ স্থান পৰিৱৰ্তনো ঘটিব পাৰে। ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে সেই যান বাহন ক্ৰয় কৰিব পাৰিব। লগতে মাটি বাৰী বা যিকোনো সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে স্বাস্থ্যৰ প্ৰতি আজি বিশেষকৈ চকু ৰাখিবলগীয়া হ'ব পাৰে। আৰু নতুনকৈ ঘৰত যদি আজি আপোনালোকে কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে সেই শুভ কাম আপোনালোকে আৰম্ভ কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সাধাৰণ আহুকালৰ মাজেদি দিনটো পাৰ হোৱা দেখিবলৈ পোৱা যায়। দুটা এটা কথাত আজি আপোনালোকৰ মনটো কিছু পৰিমাণে গধুৰ হৈ পৰা সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাত বাধা আহি পৰিব পাৰে আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হ'ব। নিবনুৱাসকলে চেষ্টা আজি কেতিয়াও এৰি নিদিব। শৰীৰ সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত আজি আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো প্ৰিয় বন্ধুৰ বিচ্ছেদ দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। ধৰ্মীয় অনুষ্ঠানত কিছু চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে ভ্ৰমণ সুন্দৰভাৱে কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দুই এটা কথাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো চাই বুজি আগভাগ লোৱাটো উচিত। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ ভাই ভনীয়ে সহায় সহযোগিতা কৰিব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে বা ক্ৰয় কৰিবলৈ যদি চেষ্টা কৰে তেনেহ'লে আজিৰ দিনটো সফলভাৱে পাৰ হ'ব। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত লেনদেন কৰোঁতে আজি অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায়। ঘৰুৱা পৰিৱেশত কিছু আহুকালৰ মাজেদি আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। অতিথি আলহীৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত। তথাপিও আজি আপোনালোকৰ ঘৰখনত কিছু অস্থিৰতাই দেখা দিব পাৰে। সেইকাৰণে ঘৰুৱা পৰিৱেশত আজি আপোনালোকে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ কিছু উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। জ্ঞাতি কুটুম্বৰ পৰা প্ৰিয় লোকৰ সংগ লাভ দেখিবলৈ পোৱা যাব বা জ্ঞাতি কুটুম্বৰ লগত থাকোঁতে কোনো প্ৰিয় লোকৰ সংগ লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটোৰ ভবা ধৰণে আজি আপোনালোকে লাভ বৃদ্ধি কৰিব নোৱাৰিব পাৰে। যোগ্যজনে সামাজিক ক্ষেত্ৰত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত আজি আপোনালোকে চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ আজি আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ কৰ্মতৎপৰতা বৃদ্ধি পাব পাৰে। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটো গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকে আৱেগিক বৰ্জন কৰাটো দৰকাৰ। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো সফলভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে আজি কিছু আশা। শৰীৰ আগতকৈ আজি আপোনালোকৰ উন্নত হৈ পৰিব পাৰে।
কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকক গুৰুস্থানীয় ব্যক্তিয়ে সহায় সহযোগিতা কৰিব পাৰে। নতুনকৈ যান বাহন মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পাবলগীয়া ধন সুন্দৰভাৱে আজি আপোনালোকে ঘূৰাই পাব। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। মনত দৃঢ়তা ৰাখিলেও সকলো কাম কৰাটো আজি আপোনালোকৰ পক্ষে সম্ভৱপৰ হৈ নুঠিব পাৰে। পিতৃ মাতৃ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলেও দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লৈ চাব পাৰে বা ভাল যোগাযোগৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। কোনোবাই আজি আপোনালোকক ক'ৰবাত দেখি পচন্দও কৰিব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ সফলতা নামি অহা দেখিবলৈ পোৱা যায়। লগতে আজি আপোনালোকৰ দিনটোৰ কিছু ক্ষেত্ৰত উন্নত ফল লাভ কৰিব যদিও আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি ৰখাটো দৰকাৰ হৈ পৰিব পাৰে। ইয়াৰ পিছত আহিছো আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলে আজিৰ দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। ফুৰা চকা কৰিব বিচাৰিলেও সুন্দৰভাৱে কৰিব পাৰিব বা ভ্ৰমণৰ ক্ষেত্ৰতো আজিৰ দিনটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আজি আপোনালোকৰ খৰচ যিমান হ'ব তাতকৈ বেছি জমা হোৱা দেখিবলৈ পোৱা যাব পাৰে। সংগ সুখ লাভ কৰিব আজি আপোনালোকে প্ৰেমত। শৰীৰ পুৰণি ৰোগে আজি আপোনাক কিছু পৰিমাণে ক্ষতি কৰি তুলিব পাৰে বা অশান্তি কৰি তুলিব পাৰে। সেইকাৰণে শৰীৰৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত অলপ আজি আপোনালোকৰ অন্যমনস্ক দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটো আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে সম্প্ৰসাৰণ কৰিব পাৰিব। যিকোনো ক্ষেত্ৰত আজি আপোনালোকে মনোযোগ দিলে সফলতা লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত অশান্তি নামি আহিব পাৰে কিছু লোকৰ। পোহনীয়া জীৱ জন্তুৰ ঘৰত যাতে হানি নহয় তাৰ প্ৰতি আজি আপোনালোকে অলপ চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত। বৈশ্বিক ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ কিছু দুৰ্বলতা আহি পৰিব পাৰে আৰু তাৰ ফলত সমস্যাটো পৰিবলগীয়া হ'ব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ নামি আহিব যদিও আজি আপোনালোকে চেষ্টা অব্যাহত ৰখাটো দৰকাৰ হৈ পৰিব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি কিছু তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো ভাল বা দৰকাৰ বুলি ক'ব পাৰি। নাটকৰ লগত জড়িত লোকসকলৰ ধাউতি বৃদ্ধি দেখিবলৈ পোৱা যাব। ঠিকা কৰা লোকসকলেও আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হ'ব যদিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। অতিথি আলহীৰ পৰা আজি আপোনালোক এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰু অচিনাকি ব্যক্তিৰ পৰা আজি আপোনালোকে সহায় সহযোগিতা লাভ কৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। তাৰপিছতেই কম বন্ধু বান্ধৱীসকল, কোনোবাই আজি আপোনাক কিছু ক্ষেত্ৰত সহায় সহযোগিতাও কৰা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছো আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটো কিছু জটিলতাৰ মাজত আপোনালোক সোমাই পৰিবলগীয়া হ'ব পাৰে। পূৰ্বৰ কেইদিনমানৰ তুলনাত আজি আপোনালোকৰ সমস্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। আপোনাৰ কোনো আপোন মানুহে আজি আপোনাক ঠগিবলৈ চেষ্টা কৰিব পাৰে বা কিছু বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে। দাম্পত্য জীৱনত শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ঘৰত যদি বিয়া বাৰুৰ কথা আগতেই আলোচনা কৰি থৈছিল তেনেহ'লে সাজু আপোনালোকে হ'ব পাৰিব। নতুনকৈ কিবা কাম যদি আজি আপোনালোকে ঘৰত আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ নতুন নতুন কৰ্মপ্ৰেৰণা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব।
ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ আজি আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকে যিকোনো ক্ষেত্ৰৰ কাৰণে প্ৰস্তুত হোৱাটো দৰকাৰ। চাকৰিয়ালসকলৰ আজি ব্যস্ততা বৃদ্ধি পাব পাৰে। পাবলগীয়া ধন সুন্দৰভাৱে ঘূৰাই পাব। নতুনকৈ যদি ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিবলৈ আজি আপোনালোকে ইচ্ছা কৰে তেনেহ'লে সুন্দৰভাৱে আজি আপোনালোকে ক্ৰয় কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ আজি অৰ্থহানিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ দৃঢ়তা বৃদ্ধি পাব আৰু ৰাজহুৱা কামৰ বাবে কিছু সন্মান প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। লেনদেনৰ ক্ষেত্ৰত ইমান অসুবিধা আজি আপোনালোকে দেখিবলৈ নাপাব। ঘৰুৱা পৰিৱেশত পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত, কাৰণ আজি আপোনালোকৰ ঘৰত কিছু পৰিমাণে কষ্টদায়ক হৈ পৰিব পাৰে। ভাই ভনীৰ লগত থাকোঁতেও সৰু সুৰা তৰ্ক বিতৰ্কৰ মাজত আজি আপোনালোক সোমাই পৰিবলগীয়া হ'ব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে কিছু বিবাদৰ মাজত আজি আপোনালোকে সোমাই পৰিবলগীয়া হ'ব পাৰে। তাকে বাচিবৰ কাৰণে আজি আপোনালোকে আগৰ পৰাই অলপ সতৰ্কতাৰ অৱলম্বন কৰিবলৈ চেষ্টা কৰক। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলেও দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব। শৰীৰে আমনি দিব পাৰে, সেইকাৰণে শৰীৰৰ প্ৰতি আজি আপোনালোকে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। আৰ্থিক ক্ষেত্ৰত ধন হাতলৈ আহিব যদিও খৰচৰ পথ আজি আপোনালোকৰ মুকলি হ'ব। ভৱিষ্যতৰ বৰ্ষৰ বাবে আজি আপোনালোকে চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বিদ্যাত আশা কৰাৰ মতে ফল পোৱা দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনত গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকে বন্ধুৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলেও আনন্দময় হিচাপে আজি পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে দিনটো সফলভাৱে পাৰ কৰা দেখিবলৈ পোৱা যায়। আজি আপোনালোকৰ প্ৰেমত কিছু হতাশাত ভোগ কৰিবলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আনন্দময় হিচাপে আপোনালোকে দিনটো পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজি কষ্টৰ মাজেৰে অতিবাহিত কৰিবলগীয়া হ'ব পাৰে দিনটো। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ আজি চিন্তাৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা যাব। পোহনীয়া জীৱ জন্তু হানি হ'ব পাৰে আজি আপোনালোকৰ ঘৰত। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ আজিৰ দিনটোৰ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত দিনটোৰ সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। কোনোবাই আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে বা অচিনাকি ব্যক্তিয়েও আজি আপোনাক সহায় সহযোগিতা কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকে আগভাগ ল'লে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ, নতুবা আজি আপোনালোকে কিছু জামেলাৰ মাজত সোমাই পৰিবলগীয়াও হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ সুন্দৰ হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আগৰ কিবা আধৰুৱা কাম আজি আপোনালোকৰ হৈ উঠিব পাৰে বা যিকোনো আধৰুৱা কাম আজি আপোনালোকে কৰিবলৈ চেষ্টা কৰাটো উচিত। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। যিকোনো মাংগলিক অনুষ্ঠান আজি আপোনালোকে অনুষ্ঠিত কৰিব বিচাৰিলে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব আৰু সেই কাম কৰাৰ ফলত আজি আপোনালোকে তাৰ পৰা লাভ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দূৰ যাত্ৰাৰ ক্ষেত্ৰত দিনটোৰ শুভ হিচাপে পাৰ হ'ব আৰু যাত্ৰাৰ ফলত হ'ব পাৰে আপোনালোকৰ দ্ৰব্য লাভ। পুৰণি স্মৃতিয়ে আজি আপোনাৰ মনত ঠাই ল'ব পাৰে আৰু তাৰ ফলত আজি আপোনালোকৰ মনটো কিছু অশান্তিহে হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। অতিপাত পৰিশ্ৰম আজি আপোনালোকে বৰ্জন কৰাটো উচিত। সংগ সুখৰ পৰা আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। শৰীৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ উন্নত ফল দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে দিনটোৰ শুভ হিচাপে পাৰ কৰিব পাৰিব।
দাম্পত্য জীৱনত দিনটো গতানুগতিক হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। সন্তানক লৈ আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ দিনটো সফলভাৱে পাৰ হ'ব বা সন্মুখৰ ফালৰ পৰা প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। ধৰ্মীয় অনুষ্ঠানত দিনটো শুভ হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলে অলপ স্বাস্থ্যৰ প্ৰতি চকু ৰখাটো দৰকাৰ। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও তেওঁলোকৰ প্ৰতি অকণমান চকু দিব লাগিব, কাৰণ তেওঁলোকে আজি আপোনাক ক্ষতি কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান, তথাপিও ইমান নিশ্চিত নহ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কিছু ক্ষেত্ৰত আজি আপোনালোকে প্ৰস্তুত হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বাধা আহি পৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে মাতৃৰ স্বাস্থ্যৰ দুৰ্বল হৈ পৰিব পাৰে, কিন্তু পিতৃৰ স্বাস্থ্যৰ আৰোগ্য লাভ দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰতো আজি আপোনালোকে আগভাগ লৈ আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত ইমান চকু দিবলগীয়া কথা নাই। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত যদি যান বাহন ক্ৰয় কৰিবলৈ ইচ্ছা কৰে, তেনেহ'লে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ, কাৰণ আজি আপোনালোকে দ্বিতীয় পক্ষৰ লোকৰ লগত মিলিত হৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে ঠগ প্ৰবঞ্চনাৰ কবলত পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলে চাকৰি বাকৰিৰ কাৰণে চেষ্টা চলাব পাৰে। চেষ্টা চলালে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যোগাযোগৰ ক্ষেত্ৰত দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ কাৰণে আজি আপোনালোকৰ অযথা অৰ্থ ব্যয় সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলেও দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। সন্তানৰ কাৰণে আজি আপোনালোকৰ অযথা অৰ্থ ব্যয় দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটো মধ্যম হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰাৰ ক্ষেত্ৰত কিন্তু আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে, বা কিছু ক্ষেত্ৰত আজি আপোনালোকৰ ভ্ৰমণ বাতিলো হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মনোযোগ দিয়াটো দৰকাৰ আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰভাৱে অতিবাহিত হোৱা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি কথা বতৰা পাতোতে অলপ সংযম ৰাখি কথা বতৰা পতাটো দৰকাৰ। শৰীৰ আগতকৈ আজি আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। আগৰ কিবা পাবলগীয়া ধন সুন্দৰভাৱে ঘূৰাই পাব। ঠিকা কৰা লোকসকলে সাৱধানতা আজি অৱলম্বন কৰক, বা যি কামত আজি আপোনালোকে আগভাগ লৈছে সেই কামৰ প্ৰতি অলপ মনোযোগ দিয়াটো দৰকাৰ। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো সিমান ভাল হৈ নপৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হ'ব। পতি পত্নীৰ স্বাস্থ্যৰো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব আৰু আজি আপোনালোকৰ ঘৰত আহিব পাৰে অতিথি আলহী। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজি অলপ সাৱধানতা অৱলম্বন কৰিলে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলেও দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটো কিছু চিন্তাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। কোনোবাই আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে আৰু সেই সহায় সহযোগিতাৰ ফলত আজি আপোনালোকে তেওঁৰ প্ৰতি কৃতজ্ঞ হোৱাটো উচিত। সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখক বা সন্তানৰ প্ৰতি চকু ৰাখিবলগীয়া হ'ব পাৰে।
কাৰণ তেওঁলোকৰ কাৰণে আনৰ পৰা আজি আপোনালোকে কথা শুনিবলগীয়াও হ'ব পাৰে। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে দিনটোৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিবলৈ ইচ্ছা কৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আগৰ কিবা আধৰুৱা কাম কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে ব্যৰ্থ হ'বলগীয়া হ'ব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব যদিও ইমান নিশ্চিত নহ'ব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব আৰু ৰাজহুৱা কামৰ বাবে পৰিব পাৰে আজি আপোনালোকৰ কিছু দায়িত্ব। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃ স্বাস্থ্যৰ সুন্দৰ হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজি আনন্দময় হিচাপে দিনটো পাৰ কৰিব পাৰিব। আজি আপোনালোকৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব যদিও নতুনকৈ যদি আপোনালোক ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে জড়িত হ'ব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজি কিছু চিন্তাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক বা ফুৰা চকাৰ ক্ষেত্ৰত আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰক। বেছিকৈ যদি কৰিবলগীয়া হয় বা কৰিবলগীয়া হ'লে ভ্ৰমণ আপোনালোকে নামঘৰ মন্দিৰ বা গোসাঁই ঘৰত এগছি চাকি জ্বলাই তাৰপিছতহে ভ্ৰমণ কৰাটো উচিত। সন্তানৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে কিছু সন্তানৰ। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ বিচ্ছেদৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আৰু বেছিকৈ বন্ধুবৰ্গৰ লগত থাকোঁতেও আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দিনটো সফলভাৱে পাৰ কৰিব পাৰিব আৰু আজি আপোনালোকৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ধাউতি বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে অৰ্থপ্ৰাপ্তিৰ লাভ দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত আজিৰ দিনটো আপোনালোকৰ অশান্তিৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকক কোনো বিশ্বাসঘাতকতা বন্ধুৱে ঠগ প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফলৰ আশা কৰিব পৰা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ সমস্যা বৃদ্ধি পাব। সন্তানৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ অযথা অৰ্থ ব্যয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ভ্ৰমণৰ ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ যাত্ৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত বাধা আহি পৰিব পাৰে। স্বাস্থ্যৰ আগৰ তুলনাত আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সুফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। লগতে খোৱা বোৱাৰ ক্ষেত্ৰতো অলপ চকু ৰখালে ভাল বুলি ক'ব পৰা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে আজি সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পাৰে। মনটো সামান্য আজি আপোনালোকৰ চঞ্চল হৈ পৰিব পাৰে। মনত দৃঢ়তা বৃদ্ধি পালেও আজি আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব নোৱাৰিব পাৰে। চাকৰিয়ালসকলৰ আজিৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলে নতুন নতুন সুযোগ সুবিধা আজি লাভ কৰিব। ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিবলৈ ইচ্ছা কৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শৰীৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যায়। আজি আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত আয় মাত্ৰা বৃদ্ধি পাব।
কৰ্মব্যস্ততাৰ মাজত সোমাই থকা লোকসকলৰ কাৰণে আজি সফলতাৰ বাট নামি অহা দেখিবলৈ পোৱা যায়। বিদ্যাত মনোযোগ দিব লাগিব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। ভ্ৰমণৰ চেষ্টা আজি আপোনালোকে কৰিলে সুন্দৰভাৱে ফলপ্ৰসূ হ'ব। পিতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যায় যদিও মাতৃৰ স্বাস্থ্যৰ দুৰ্বল হৈ পৰিব পাৰে। বিয়া বাৰুৰ কথা পতাসকলে আজি কিছু আশা দেখিবলৈ পাব। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ বাধা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ আজিৰ দিনটো শুভ হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ নতুন আজি আপোনালোকৰ দিনটোৰ চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব, কাৰণ আজি আপোনালোকে ভৰিত বা মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পৰা দেখিবলৈ পোৱা যায়। পোহনীয়া জীৱ-জন্তু আজি আপোনালোকৰ ঘৰত আগমন হ'ব পাৰে আৰু তাৰ ফলত ঘৰুৱা পৰিৱেশ এটা আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হৈ পৰিব পাৰে আজি আপোনালোকৰ। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যৰ হাত আজি আপোনালোকে নিদিয়াই ভাল, আৰু যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত থকা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ মুঠেই বেয়া দেখিবলৈ পোৱা নাযাব। চাকৰিয়ালসকলে সহকৰ্মীৰ লগত থাকোঁতে আনন্দময় হিচাপে দিনটো পাৰ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি হ'ব আৰু ৰাজহুৱা কামৰ বাবে আজিৰ দিনটো কিছু দায়িত্ব বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ অলপ চকু ৰাখিবলগীয়া হ'ব পাৰে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। তাৰ লগে লগে কম বন্ধু বান্ধৱীসকল শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ বা চিত্ৰশিল্পী সাহিত্যিকসকলৰ সামাজিক ক্ষেত্ৰত সুনাম বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।